হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ 21 ফেব্ৰুৱাৰী তাৰিখে পলিটিকেল ছায়েন্সৰ পৰীক্ষা আছে গতিকে আজি মই তোমালোকৰ বাবে পলিটিকেল ছায়েন্সৰ এখন প্ৰি টেষ্ট এক্সামত হৈ যোৱা কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন ভালদৰে চোৱা, তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব আৰু ইয়াৰ পৰা কমন পৰিব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যোৱা। পলিটিকেল ছায়েন্সৰ বহুতকেইটা ভিডিঅ' মই দিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা, কাৰণ সেই কুৱেশ্যন আনচাৰসমূহ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে আৰু তাৰ পৰাই পৰীক্ষাত আহিব। আজি মই কোনকেইটা প্ৰশ্ন বেছি ইম্পৰ্টেণ্ট হয় দেখাই যাম, তোমালোকে ভালদৰে চাই যোৱা। চ' এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাবলৈ লগতে HS ৰিজাল্ট কেতিয়া দিব সেই কথাবোৰ জানিবলৈ, আপডেটবোৰ পাবলৈ তুমি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। প্ৰথম প্ৰশ্নটো চাবা, মানৱ নিৰাপত্তাৰ যিকোনো এটা ভাবুকি লিখা। এইটো ইম্পৰ্টেণ্ট হয় 1 নম্বৰৰ বাবে। ইয়াৰ উত্তৰটো মই দিছোঁ আৰু এইটো প্ৰশ্ন পৰীক্ষাত বনাই দিব পাৰে। মানৱ বুলি নিদি মান বুলি দিব। মান নিৰাপত্তাৰ যিকোনো এটা ভাবুকি লিখা আৰু ইয়াৰ উত্তৰটো মই ভিডিঅ'বোৰত দিছোঁ বা গ্ৰুপতো দিছোঁ। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব পৰিৱেশ প্ৰদূষণ বা পৰিৱেশ প্ৰদূষণ বুলি নিলিখি তোমালোকে বেলেগো লিখিব পাৰিবা, কাৰণ আনচাৰবোৰ বিভিন্ন ধৰণৰ হয়। এক মেৰুৰ বিশ্ব বুলিলে কি বুজা? এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, জানিব লাগে। 3 নম্বৰটো চাবা, মৰুভূমি ধুমুহা অভিযান কি? এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে। 2 নম্বৰটো চাবা, ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিলে? উত্তৰটো হ'ব, উত্তৰটো তোমালোকে কমেণ্ট কৰি জনাবা, মই নকওঁ, কাৰণ মই বহুতো ভিডিঅ'ত ইয়াৰ আনচাৰটো দিছোঁ। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন চাবা আৰু বৰ্তমানগৰাকী সচিব প্ৰধান কোন তোমালোকে কমেণ্ট কৰি জনোৱা। মই চাওঁ যে তোমালোকে আনচাৰটো জানা নে নাজানা। যিহেতু তোমালোকৰ 21 তাৰিখে পৰীক্ষা, তোমালোকে এই এনচাৰটো জানিব লাগিব আৰু আনচাৰটো মই নকওঁ, তোমালোকে মোক কমেণ্ট কৰি জনাই দিয়া। চীন দেশে কোন চনত WTO যোগদান কৰিছিল? এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন চোৱা, ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতাৰ এটা ক্ষেত্ৰ উল্লেখ কৰা। পৰীক্ষাত ক্ষেত্ৰ বুলি দিব, নহ'লে দিশ বুলি দিব, আনচাৰ কিন্তু একেটাই হ'ব। এইটো ইম্পৰ্টেণ্ট হয়, মই ইয়াৰ আনচাৰবোৰ আগতে দিছোঁ। 2 নম্বৰটো চাবা, সমগ্ৰ বিশ্বৰ মানৱ অধিকাৰ নিৰাপত্তাৰ লগত জড়িত দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাটচ। ভেৰি ইম্পৰ্টেণ্ট, চাবা। ASEAN কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰম্ভণিতে ইয়াৰ সদস্য কিমান আছিলে? এইটো মই দিছোঁ, তোমালোকে চাই ল'বা। সেউজগৃহ গেছ বুলিলে কি বুজা? এই কনচেপ্টটো তোমালোকে জনাটো প্ৰয়োজন। পাৰ্থক্য লিখা, যেনে প্ৰব্ৰজন আৰু শৰণাৰ্থীসকলৰ মাজত পাৰ্থক্য চাব লাগিব। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্যবোৰ তোমালোকে চাব লাগিব। মিখাইল গৰ্বাচেভে ছোভিয়েট সংঘত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা। উত্তৰটো হ'ব পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট। পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ নিৰ্মাণ আৰু গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা। তাৰপিছত তোমালোকে বসুন্ধৰা সন্মিলনৰ ওপৰত চাব লাগিব, পৰীক্ষাত প্ৰশ্ন আহে যে বসুন্ধৰা সন্মিলন ক'ত, কেতিয়া অনুষ্ঠিত কৰা হৈছিল বা চমুটোকা লিখা আহিব, কনচেপ্টটো চাই যাবা। 8 নম্বৰ প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট, প্ৰশ্নটো পৰীক্ষাত আহিব এইটো প্ৰশ্ন আৰু পৰীক্ষাত বনাই দিব, এইটো 100% আহিব। মই ইয়াৰ উত্তৰবোৰ দিছোঁ আৰু তোমালোকে চাই ল'বা। প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে বুলি তুমি ভাবানে? যুক্তি দিয়া। ভেৰি ইম্পৰ্টেণ্ট, এইটো আনচাৰ মই দিছোঁ, চাবা। এইটো প্ৰশ্ন পৰীক্ষাত আহিব আৰু এইটো প্ৰশ্ন পৰীক্ষাত বনাই দিব। ভেৰি ইম্পৰ্টেণ্ট, লং কুৱেশ্যন। তাৰপিছত এইটো চাবা, 9 নম্বৰটো, ইউৰোপীয় সংঘই প্ৰভাৱ পেলোৱা প্ৰধান ক্ষেত্ৰবোৰ কি কি আলোচনা কৰা। মই দিছোঁ। ছোভিয়েট সংঘ কেতিয়া হৈছিলে, ভাঙোন কেতিয়া হৈছিলে, সেইবোৰ চাবা। ছোভিয়েট সংঘ ভংগ হোৱাৰ পৰিণতি বা ফলাফলসমূহ আলোচনা কৰা, মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এইটো চাবা, চাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা। তাৰপিছত তোমালোকে পাৰ্ট বিৰ পৰা চাবা, পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিলে, পৰিকল্পনা আয়োগৰ ভূমিকা সম্পৰ্কে চাবা। মই এইবোৰ আনচাৰ দিছোঁ। তাৰপিছত তোমালোকে C নম্বৰটো চাবা, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট, এইটো আহিব, মই ইয়াৰ আনচাৰবোৰ দিছোঁ। MNFৰ মুখ্য কোন আছিলে আৰু ফুল নামটো চাবা। UPA ফুল নামটো চাবা, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ভেৰি ইম্পৰ্টেণ্ট। পঞ্চশীল কি? তোমালোকে জানিব লাগে এইবোৰ। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। মণ্ডল আয়োগ কেতিয়া গঠন কৰা হৈছিলে আৰু ইয়াৰ পৰামৰ্শ দুটা চাই যাবা, মষ্ট ইম্পৰ্টেণ্ট। 15 নম্বৰটো চাবা, ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা, যেনে অসম বা অন্ধ্ৰপ্ৰদেশ, এনেকৈ লিখিব পাৰিবা আনচাৰবোৰ। নেহেৰুৰ বৈদেশিক নীতিৰ দুটা লক্ষ্য উল্লেখ কৰা। লক্ষ্য আৰু উদ্দেশ্য একে হয়, সেইটো চাই যাবা।
ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিলে ভেৰি ইম্পৰ্টেণ্ট উত্তৰটো হ'ব 1951 আৰু প্ৰতিষ্ঠাপক কোন আছিলে তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা 18 নম্বৰটো চাবা লগতে তোমালোকে চাব লাগিব 20 নম্বৰটো চাবা ভাৰতবৰ্ষই কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল বা গোষ্ঠী নিৰপেক্ষ নীতিৰ ওপৰত পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে কাশ্মীৰৰ সমস্যাৰ বিষয়ে বহলাই লিখা মই কাশ্মীৰৰ সমস্যাৰ বিষয়ে আনসাৰবোৰ দিছোঁ তোমালোকে এই প্ৰশ্নটো ভালদৰে চাই ল'বা লগতে ভাৰত বিভাজনৰ ওপৰত চাবা তাৰপিছত তোমালোকে চাব লাগিব 22 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট ভাৰতত স্বাধীনতাৰ আৰম্ভণিতে পৰিকল্পিত বিকাশক লৈ উদ্ভৱ হোৱা বিতৰ্কসমূহ আলোচনা কৰা এইটো 6 মাৰ্কৰ বাবে ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ আনসাৰবোৰ মই দিছোঁ আৰু ইয়াৰ আনসাৰবোৰ যদি তোমালোকে মোক পোৱা নাই তেন্তে মোক কমেণ্ট কৰি জনোৱা মই ৰাতিলে গ্ৰুপত শ্বেয়াৰ কৰি দিম ওকে চ' চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ লাভ কৰিব পাৰিবা গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা পলিটিকেলৰ যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই ভালদৰে চাই ল'বা আৰু তোমালোকৰ পৰীক্ষাত পলিটিকেলৰ প্ৰশ্নবোৰ বনাই দিব যেনেকৈ ইংলিছৰ এডুকেশ্যনৰ পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিছে ঠিক একেদৰে পলিটিকেল সায়েন্সৰ পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে মই ইতিমধ্যে তোমালোকক কৈছোৱে বা তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই ভিডিঅ'সমূহ চাবা তেতিয়া তোমালোকে নিশ্চয় ভালদৰে বুজি পাবা সো ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা আৰু লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিলৈ ইমানেই ধন্যবাদ